নগাঁও চহৰত মুকলি হ'ল এখনি ৰেষ্টুৰেণ্টখনি উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও চহৰৰ মাজমজিয়াত আজি মৌ নামৰ এখনি দৃষ্টিনন্দন সুস্বাদ্যযুক্ত ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। যুৱ ব্যৱসায়ী উৎপল কলিতা আৰু কৃষ্ণা বৰাৰ সফল প্ৰচেষ্টাত ৰেষ্টুৰেণ্টখনি ডিমৰুগুৰিত আজিৰে পৰা আৰম্ভ কৰে। গ্ৰাহকসকলৰ সুবিধাৰ্থে বিভিন্ন সুস্বাদ্য খাদ্যৰ লগতে গঢ়ি তুলিছে এক সুন্দৰ পৰিৱেশৰো। মৌ নামৰ লগত সংগতি ৰাখি খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সচেতন হোৱাৰ কথা উল্লেখ কৰে স্বত্বাধিকাৰীয়ে। আজি নগাঁও ডিমৰুগুৰিত ASTC যিটো আমাৰ চৌহদৰ ভিতৰত মৌ নামেৰে এখন সুন্দৰ আজি এখন হোটেলৰ অপেনিং কৰা হ'ল। আমাৰ ইয়াৰ স্বত্বাধিকাৰী হৈছে উৎপল কলিতা আৰু কৃষ্ণা কাকলি কৃষ্ণা বৰাৰ তেওঁৰ যুটীয়া উদ্যোগত। আৰু যিহেতু ইয়াত ভাতৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো খাদ্য পোৱা যাব, মই আশা ৰাখিছোঁ। যিহেতু এটা খুব ব্যস্ততাপূৰ্ণ ঠাই ডিমৰুগুৰি অঞ্চলটো, ইয়াত দ্বিতীয় অফিচো আছে, ASTC এটা কেম্পাছ, ভৱিষ্যতে ইয়াত বহুতখিনি ইয়াত সম্ভাৱনা আছে, এটা বজাৰ এৰিয়া। ইয়াৰ পৰা আশা কৰিছোঁ ইয়াৰ ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব, উপকাৰ হ'ব আৰু এই যিখন মৌ হোটেল যাতে খুব সুন্দৰকৈ চলে তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। বহুত কষ্টৰ পিছত এখন আজি আৰম্ভ হৈছে আৰু মই ভাবোঁ সকলোৱে মোক যাতে হেল্প কৰে, সকলো আহি আশীৰ্বাদ কৰে আৰু মোৰ হোটেলখন চলাই নিয়াত আগবঢ়াই নিয়াত সহযোগ কৰে, সেইটোৱে বিচাৰোঁ সকলোৰ পৰা। আৰু সকলো আহিব। মৌ ফুড হাব বুলি এখন বনোৱা হৈছে আৰু ইয়াতে এতিয়া বৰ্তমান ৰুটি, চব্জি, পৰঠা, ভাত এতিয়া আয়োজন কৰা হ'ব। লাহে লাহে আমি ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰিম। এতিয়া সদ্যহতে আমি ৰুটি, চব্জি আৰু ভাতৰে আয়োজন কৰিছোঁ।